Wasunka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লোজ টেষ্ট কৰিম। বহুত বেছি ইম্পৰ্টেন্ট টপিক হয় আৰু ক্লোজ টেষ্ট ৰিডিং কম্প্ৰিহেনশন আৰসি ৰিডিং কম্প্ৰিহেনশন বহুত বেছি হয় এবাৰ এডিআৰই পইণ্ট অফ ভিউৰ পৰা কাৰণ ইয়াৰ পৰা বহুত বেছি মাৰ্কস আহিব। আজি আমি যেটো ক্লোজ টেষ্ট লৈছো হেটো এসএসসি সিজিএল লেভেলৰ টায়াৰ 2 অৰ্থাৎ মেইনছ এক্সামত আহিছিল 2019 চনত গতিকে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব। আপোনালোকক মই কেনেকে ৰিডিং কম্প্ৰিহেনশন একেবাৰে কম সময়ত সলভ কৰিব লাগে সেই সম্পৰ্কে ডিসকাস কৰিছো। নিশ্চয় আপোনালোকে চাইছে মই বহুত বেছি ক্লাसेছ আনিব পৰা নাই। মই যিমান পাৰো তথাপি ক্লাছেছ বিলাক দি যাবলৈ চেষ্টা কৰি আছো। এতিয়া এটো যি আছে ইয়াত ক্লোজ টেষ্ট মানে আপোনালোক কি হ'ব আমাক এটা প্যাৰাগ্ৰাফ দিয়া থাকিব আৰু সেই প্যাৰাগ্ৰাফটোৰ পৰা কিছুমান খালি ঠাই দি থাকিব। ফিল ইন দা ব্ল্যাঙ্কস হিচাপে খালি ঠাই দিয়া আছে দেখা পাইছে। ইয়াত ব্ৰেকেটত 1 লিখি দিছে 1 মানে এই 1ত যেটো অপচন আছে এই চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা ইয়াত বহিব। ঠিক আছে ঠিক তেনেদৰে ইয়াত যেটো 3 দিয়া আছে খালি ঠাই এই 3 নম্বৰ যেটো আছিল 3 নম্বৰ অপচন বিলাকৰ ভিতৰত এ বি সি ডি চাৰিটা অপচন আছে চাৰিটা অপচনৰ ভিতৰত কোনোবা এটা ইয়াত বহিব লাগিব। ঠিক আছে তো ক্লোজ টেষ্ট নিশ্চয় গম পাইছে কেনেকৈ কৰিব লাগে আমি এটা আমি ফাৰ্স্টত সেন্টেন্সটো পঢ়ি পিনি বুজিবলৈ চেষ্টা কৰো। সেন্টেন্সৰ ষ্ট্ৰাকচাৰটো চাও ইয়াত টেন্সৰ প্ৰয়োজনটো আহি যায় গ্ৰামাৰৰ সৰু সৰু কনসেপ্ট বিলাকৰ হেকাৰণে বুজি পাব লাগে যেটো টেন্স আমি শিকিছিলো বা যেটা আমি কাৰেক্ট টেন্স কৰিছিলো বহুত আগত আমি কাৰেক্ট টেন্সৰ ভিডিও দিছিলো যিসকলে চোৱা নাই এবাৰ চাও বহুত বেছি ইম্পৰ্টেন্ট হয়। নরমালি কারেক্ট টেন্স কেনেকৈ কৰিব লাগে লগতে কন্ডিশনাল কারেক্ট টেন্স কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে ডিসকাস কৰিছো। হেইবিলাক কনসেপ্ট বিলাক ইয়াত এপ্লাই হ'ব। বহুতে কয় যে ডাইৰেক্টলি তো টেন্স নাহে আমাৰ এক্সামিনেশনত বা ভয়েস নাহে নাৰেশন নাহে আমি কিয় পঢ়িব লাগে কাৰণ আপোনালোকৰ যেটো কনসেপ্ট পঢ়ে হেটো বেলেগত এপ্লাই কৰিব লগা হয়। ঠিক আছে তো এটা ফাৰ্স্ট যেটো কোৱেশ্চন আছিল আমাক দিছে আই ওয়াজ ফ্ৰেণ্ডছ উইথ দ্য আৰ্টিষ্ট ভূপেন খাকৰ। ঠিক আছে আই ওয়াজ ফ্ৰেণ্ডছ উইথ দ্য আৰ্টিষ্ট ভূপেন খাকৰ হি ওয়াজ ওয়ান অফ দ্য বেষ্ট হিউম্যান বিংস। এটা আপোনালোকে মোক এটা কথা কও হি ইজ ওয়ান অফ দা বুলি কৈছে হি ইজ ওয়ান অফ দা আৰ্টিকল ব্যৱহাৰ কৰিছে দা আৰ্টিকলৰ পিছত খালি ঠাই দিয়া আছে গতিকে যিবিলাক ইয়াত ফৰ্ম দিয়া আছে চাও যিবিলাক এডজেক্টিভ ইউজ কৰিছে ফাইনাৰ হ'ব নে ফাইনেষ্ট হ'ব নে ফিউ হ'ব নে ফাইন হ'ব। আপোনালোকে মই আগতে বহুতবাৰ কৈছো যে ইংলিছৰ বেলেগ বেলেগ কনসেপ্টৰ যেটা পঢ়িছো আমি বাৰে বাৰে কৈছো দা আৰ্টিকল তাতহে বহে য'ত তাৰ পিছফালে সুপাৰলেটিভ ডিগ্ৰী থাকে। সুপাৰলেটিভ নিশ্চয় গম পাইছে এডজেক্টিভৰ তো ফাৰ্স্টত থাকে পজিটিভ ডিগ্ৰী মানে গুড টু হল পজিটিভ বেটাৰ টু হল কম্পাৰেটিভ আৰু বেষ্ট টু হল সুপাৰলেটিভ। তো এই বেষ্টৰ আগত সুপাৰলেটিভ ডিগ্ৰী আগত হলে দা আহে গতিকে ইয়াতো ফাইনেষ্টটো আহিব সো অপচন বি টু হ'ব কাৰেক্ট আনসাৰ। ইয়াত কি হৈ যাব ফাইনেষ্ট যেহেতু দা আৰ্টিকল আছে গতিকে ইয়াত সুপাৰলেটিভ ফৰ্মটো আহিব আৰু সুপাৰলেটিভটো হল ফাইনেষ্ট ইএসটি লাগি থকাটো। ঠিক আছে একেবাৰে সহজ আছিল প্ৰথমত যে I was friends with the artist Bhupen Khakar. He is one of the finest human beings I have ever met. ঠিক আছে ইয়াৰ লৈকে তাৰ নেক্সট আমাৰ ওচৰত আছে তাৰ নেক্সট আমাৰ ওচৰত কি আছে I learned পাষ্টত আছে চাও I learned মই শিকিছিলো মই কি শিকিলো 2 নম্বৰ কি আছে a lot the more a lots the less। এতিয়া পুনৰবাৰ কৈছো এই more টো হল কম্পাৰেটিভ ফৰ্ম কম্পাৰেটিভৰ লগত দাটোটো নাহে গতিকে অপচন বি টো কেনসেল আৰু I learned Des from him মানে মই তাৰ পৰা বহুত তেখেতৰ পৰা বহুত বেছি শিকিছো হেতু ক'ব বিচাৰিছে গতিকে লেছৰ কথাটো নাহে। ঠিক আছে বুজি পালে ইয়াৰ লৈকে অপচন দুটা এলিমিনেট কৰিলো। এতিয়া আমি কি কওঁ যে এ লট বুলি কওঁ এ লটস বুলি নকওঁ সো অপচন সি টো কেনসেল মানে অপচন বি টো হ'ব এ টো হ'ব কাৰেক্ট আনসাৰ। আই লাৰ্নড এ লট ফ্ৰম হিম মই বহুত বেছি তেখেতৰ পৰা শিকিছিলো। ঠিক আছে এ লট আহিলে তাৰ নেক্সট আমি যাম তাৰ নেক্সট আমাৰ ওচৰত আছিল when we were in Baroda we dash meals together all the time। এতিয়া আমি কি কন্ডিশনাল কারেক্ট টেন্স শিকিছিলো তাত এই সাবজেক্টৰ লগত যেটা where লাগি থাকিব তাৰ পিছফালে আমি কি শিকিছিলো কন্ডিশনাল কারেক্ট টেন্সত should বা would আহিব আৰু ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম v1 ফৰ্ম আহিব। এতিয়া যদি আমি ইয়াত 3 নম্বৰ বিলাক চাও 3 নম্বৰ would আছে have having had has had would have। এটা মোক এটা কথা কও উই লগত কেতিয়াবা হেজ আহিব নেকি নাহে সো অপচন সি কেনসেল ডাইৰেক্টলি হেভিংও আমি লিখিব নোৱাৰো সো অপচন বি কেনসেল। এতিয়া মোক কি কলো যে কন্ডিশনাল কারেক্ট টেন্স আমি পঢ়িছিলো তাত উড আহে উডৰ পিছত পাস্ট ফৰ্ম নাহে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিব সো অপচন ডি টু হ'ব কারেক্ট আনসাৰ অপচন এ টু কেনসেল হ'ব। ঠিক আছে উড আহিলে উডৰ পিছত v1 ফৰ্মটো আহিব v1 টো হেভ আছে গতিকে অপচন ডি টু হ'ব কারেক্ট আনসাৰ। when we were in Baroda we would have কি হ'ব ইয়াত we would have। ঠিক আছে we would have যিসকলে চোৱা নাই এবাৰ কারেক্ট টেন্স বুলি মাৰি দিও কারেক্ট টেন্স বাই লক্সেটক আৰু সেই ভিডিওটো চাইলো বহুত বেছি ইম্পৰ্টেন্ট হয় হেতু কন্ডিশনাল কারেক্ট টেন্সটো স্পেশালি বহুত বেছি ইম্পৰ্টেন্ট হয়। তাৰ নেক্সট all the time I just remember 4 নম্বৰত আমি যাম
4 নম্বৰ কি আছে চাওক I just remember I still until never alone I just remember মানে মই এতিয়ালৈকে মোৰ মনত আছে এতিয়াৰ লৈকে ক'বলৈ আমি still ব্যৱহাৰ কৰোঁ কি ব্যৱহাৰ কৰোঁ still গতিকে ইয়াত still আহি যাব I still remember until never alone নহয় ঠিক আছে I still remember মানে মোৰ এতিয়ালৈকে মনত আছে কি মনত আছে মোৰ যে his caretaker how his caretaker কেনেকৈ তেখেতৰ caretaker যিজনে তেখেতৰ caretaker কৰিছিলে caretaker this family to him caretaker 5 নম্বৰ কি আছে is আছে was আছে be আছে where আছে তো isৰটো কথা নাহে কাৰণ আমি pastৰ কথা পাতি আছিলো অতীতৰ কথা পাতি আছিলো যে তাৰ এটা caretaker আছিলে আৰু caretaker জন তেখেতৰ কাৰণে family দৰে আছিলে গতিকে ইয়াত caretaker আছিলে singular form হয় গতিকে এটো was আহিব third person singular হয় গতিকে was আহিব ঠিক আছে where কথা নাহে বুজি পালে how his caretaker was family to him ঠিক আছে তাৰ নেক্সট আমাৰ কি দিয়া আছিলে 6 নম্বৰ and he would often dash his children he would often yet পুনৰবাৰ চাওক ইয়াত would আছে কি আছে would আছে woodৰ পিছফালে v1 from বহাম আমি মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম বহাম আমি গতিকে 6 নম্বৰ যিবিলাক আছিলে to drop dropping dropped drop তো প্ৰেজেন্ট কোনটো হয় অপচন ডি টো হয় গতিকে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ he would often drop his children to school বুজি পালে আপোনালোকে to drop বা dropping dropped এইবিলাক নাহে প্ৰেজেন্ট ফৰ্মটো আহিব would আছে বুজি পালে তাৰ নেক্সট সব মই যিমান পাৰো হিমান সিম্পল কে ক'বলৈ চেষ্টা কৰিছো আৰু সদায় মই সিম্পল কে বুজাও ৰিজনিং এ হোক ইংলিশ এ হোক ম্যাথছ এ হোক তাৰ নেক্সট আছিলে and taught dash mathematics মানে taught কাক শিকাই ম্যাথছ টু কাক শিকাইছে এই চিলড্ৰেন বিলাকক শিকাইছে এই চিলড্ৰেন বিলাকক ম্যাথছ শিকাইছে গতিকে taught 7 নম্বৰ যিবিলাক আছে those their they them ইয়াত আমি অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছো চাও অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে চিলড্ৰেনৰ pronoun কি হৈ যাব them আহি যাব taught they বুলি তো আমি নকওঁ taught they বুলি কম নেকি taught they বুলি নকওঁ এটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছে গতিকে they to them হৈ যাব taught them mathematics so option D টো ইয়াত কাৰেক্ট আনসাৰ আছিল বুজি পাইছে বেছি টান নহয় সব মাত্ৰ বুজি পাব লাগে আৰু এটা এসএসসি সিজিএল লেভেলত অহা কোৱেশ্চন হয় তাৰ নেক্সট আমাৰ ওচৰত আছিল his studio was in the dash of the house তাৰ 8 নম্বৰ যোনবিলাক আছিল 8 নম্বৰ কোনবিলাক আছিল centering centralize center central his studio was তাৰ ষ্টুডিওটো ঘৰটোৰ মাজত আছে ক'ব বিচাৰিছে গতিকে in the center হ'ব in the center একেবাৰে মধ্যভাগত আছে মিডলত আছে in the center of the house clear আছে তাৰ নেক্সট আমি যাম and dash for anyone 9 নম্বৰ যিবিলাক আছিল and dash for anyone মানে এটো সকলোৰে বাবে খোলা বুলি ক'ব বিচাৰিছে গতিকে ওপেন আহিব ডাইৰেক্ট ওপেন আহিব ওপেনস তো নাহে কেতিয়াও নাহে আমি প্ৰেজেন্টত ওপেনস ইউজ কৰো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ থাকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত মেইন ভাৰ্বৰ লগত s by es লগাম ডাইৰেক্টলি ওপেনিং ing ব্যৱহাৰ কৰিব নোৱাৰো was ওপেনিং আমি লিখাৰ কোনো প্ৰয়োজন নাই ঠিক আছে গতিকে ওপেন তো হ'ব কাৰেক্ট আনসাৰ ঠিক আছে his studio was in the middle of the house ঘৰটোৰ মাজত আছে and open for anyone to come in আৰু সকলোৰ কাৰণে খোলা আছিল হয়নে সকলোৰ কাৰণে খোলা আছিল for anyone to come dash his work for anyone to come dash মান 10 নম্বৰ কি আছে চাওক আপোনালোকে 10 নম্বৰ আছে আমাৰ to look to watch looking upon for looking আৰু সকলোৰ কাৰণে anyone to come সকলো আহিব পাৰে কি কিয় আহিব পাৰে তাৰ কামসমূহ চাবলৈ তো চাবলৈ বুলি ক'লে আমি to look ব্যৱহাৰ কৰিম to watch ব্যৱহাৰ নকৰো খেল এখন চাবলৈ বা আমি টিভি টো চাবলৈ আমি watch ব্যৱহাৰ কৰো হয়নে তেখেতৰ কাম চাবলৈ গতিকে to look বুলি ব্যৱহাৰ কৰিম সো অপচন এ তো কাৰেক্ট আনসাৰ হ'ব to look come in to look at his work আমি কি বহালে এবাৰ আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰিব মই আশা কৰিছো আপোনালোকে বুজি পাইছে মই যিমান পাৰো আৰু ক্লাছেছ আনিম মই বহুত ছুটিকে ভিডিওটো বনাইছো চাওক ইয়াত 10 মাৰ্ক আহিব 10টা কোৱেশ্চন আছিল গতিকে এটো 10 মাৰ্ক আহা কোৱেশ্চন হয় হয়নে গতিকে মই যিমান পাৰো হিমান ছুটিকে ভিডিও বনাইছো বেছি দীঘল কৰিব বিচৰা নাই যাতে আপোনালোকৰ সময় বাছে আপোনালোকে সেলফ ষ্টাডি কৰিব পাৰে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো ভালকে প্ৰেক্টিছ আৰু ৰিভিজন কৰি যাওক ধন্যবাদ